গৰ্ভধাৰণ কৰা ৰজা ইলৰ পৰা ইলালৈ। মহাভাৰতৰ এক অবিশ্বাস্য ৰহস্যময় কাহিনী। আমাৰ ধৰ্মগ্ৰন্থসমূহ এনে কিছুমান কাহিনীৰে ভৰি আছে যিবোৰ শুনিলে আপুনি আচৰিত হ'বলৈ বাধ্য। আজি আমি এনে এক অবিশ্বাস্য কাহিনীৰ বিষয়ে ক'বলৈ লৈছো য'ত এজন ৰজাই এজন পুৰুষে গৰ্ভধাৰণ কৰিছিল আৰু সন্তান জন্ম দিছিল। মহাভাৰতৰ এই কাহিনী অনুসৰি পৌৰাণিক কালত ইল নামৰ এজন ৰজা আছিল। দৈৱৰ দুৰ্বিপাকত এই ৰজা ইল এদিন সম্পূৰ্ণৰূপে এগৰাকী নাৰীত পৰিণত হৈছিল, যাৰ নাম হ'ল ইলা। আৰু আশ্চৰ্যকৰ কথাটো হ'ল পাছত এই ইলাই গৰ্ভধাৰণ কৰি সন্তান জন্ম দিছিল। আধুনিক বিজ্ঞানৰ যুগত আমি লিংগ পৰিৱৰ্তন কৰাৰ কথা বাতৰিত দেখিছো, শুনিছো। আৰু আমি এইটোও দেখিছো যে চিকিৎসা বিজ্ঞানৰ সহায়ত আজিকালি পুৰুষেও গৰ্ভধাৰণ কৰি সন্তান জন্ম দিছে। কিন্তু আধুনিক বিজ্ঞানৰ যুগত আজি আমি যিটো দেখিছো, শুনিছো, আজিৰ পৰা হাজাৰ হাজাৰ বছৰ আগতেই হিন্দু সভ্যতা সংস্কৃতিত এই আশ্চৰ্যকৰ কাৰ্য সংঘটিত হৈ গৈছে। পৌৰাণিক বৈদিক যুগতেই লিংগ পৰিৱৰ্তন প্ৰক্ৰিয়া আৰম্ভ হৈছিল। বৈদিক যুগতেই পুৰুষে গৰ্ভধাৰণ কৰি সন্তান জন্ম দিছিল। মহাভাৰতৰ কাহিনী অনুসৰি ৰজা ইলৰ ক্ষেত্ৰত এই আশ্চৰ্যকৰ কাৰ্য সংঘটিত হৈছিল। আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল মহাভাৰতত বৰ্ণিত সেই বিখ্যাত চৰিত্ৰসমূহ কৃষ্ণ, কংস, কৌৰৱ, পাণ্ডৱ, জৰাসন্ধ এই সকলোৱেই ইলাই জন্ম দিয়া সেই সন্তানৰে বংশধৰ আছিল। এতিয়া সকলোৰে মনলৈ এই প্ৰশ্ন আহিব যে ৰজা ইলে এনে কি কৰিছিল যে তেওঁ নাৰী হ'ব লগা হৈছিল? নাৰীৰ ৰূপ পোৱাৰ পাছত ৰজা ইল অথবা ইলাৰ সৈতে কি ঘটিছিল? ইল ৰজাই নাৰীৰ ৰূপ পাই ইলা হ'ল। পিছে ইলা পুনৰ ৰজা ইল হ'লনে? আহকচোন আজি ইল ৰজাই নাৰী ইলাৰ ৰূপ পোৱাৰ সেই ৰহস্যজনক কাহিনীটো জানো। জ্যোতিষ শাস্ত্ৰৰ লগতে পুৰাণতো বুধক চন্দ্ৰ দেৱতাৰ পুত্ৰ বুলি বৰ্ণনা কৰা হৈছে। 9টা গ্ৰহৰ ভিতৰত বুধক যুৱৰাজ পদ দিয়া হৈছে। বুধৰ বিবাহ সম্পৰ্কে পুৰাণত এক অতি আমোদজনক কাহিনী বৰ্ণনা কৰা হৈছে। বুধৰ পত্নীৰ নাম আছিল ইলা। ইলাৰ বিষয়ে কোৱা হয় যে ইলা প্ৰকৃততে বৈৱস্বত মনুৰ পুত্ৰ আছিল, যাৰ নাম আছিল ইল। কথা অনুসৰি ৰজা ইল এবাৰ চিকাৰৰ বাবে হাবিলৈ গৈছিল। ঘূৰি পকি গৈ ইল অজানিতে অম্বিকা নামৰ এখন অৰণ্যত প্ৰৱেশ কৰিলে। কিন্তু তেওঁ নাজানিছিল যে এই অৰণ্যৰ ওপৰত স্বয়ং ভগৱান শিৱৰ এক ভয়ংকৰ অভিশাপ আছে। কাহিনী অনুসৰি পূৰ্বে এবাৰ এই অম্বিকা অৰণ্যৰ নিৰ্জনতাৰ মাজত শিৱ আৰু পাৰ্বতী প্ৰেমমগ্ন হৈ আছিল। ঠিক তেনে সময়তে হঠাৎ কেইজনমান ঋষি আহি সেই অৰণ্যত উপস্থিত হ'ল। প্ৰেমত মগন পাৰ্বতীয়ে এনেদৰে ঋষিসকলক দেখি লাজ অনুভৱ কৰিলে। ভগৱান শিৱও তেওঁলোকৰ মিলনত বাধা অহা বাবে ক্ৰোধিত হৈ পৰিল। ক্ৰোধত শিৱই এক ভয়ংকৰ অভিশাপ দিলে। আজিৰ পৰা মোৰ পৰিয়ালৰ বাহিৰে এই অম্বিকা বনাঞ্চলত যি পুৰুষ প্ৰৱেশ কৰিব
তেওঁ সেই মুহূৰ্ততে নাৰী হৈ পৰিব। তেওঁ সেই মুহূৰ্ততে নাৰী হৈ পৰিব। আৰু সেই অভিশাপৰ বাবেই যেতিয়া ৰজা ইল সেই অম্বিকা অৰণ্যত প্ৰৱেশ কৰিলে, সেই মুহূৰ্ততে তেওঁ এগৰাকী অতি সুন্দৰী নাৰী হৈ পৰিল। নিজৰ শাৰীৰিক পৰিৱৰ্তন দেখি ৰজা ইলৰ মনত বৰ দুখ লাগিল। ৰজা ইলে নিজৰ নাৰীৰ ৰূপৰ লগত সংগতি ৰাখি ইল নাম সলনি কৰি ইলা কৰিলে আৰু অৰণ্যৰ পৰা ওলাই আহিল। অৰণ্যৰ পৰা ওলাই অহাৰ পাছত ইলাই বুধ দেৱতাক লগ পালে। ইলাৰ অপৰূপ সৌন্দৰ্য দেখি বুধ মুগ্ধ হৈ পৰিল। তাৰ পাছত বুধ আৰু ইলা বিবাহ পাশত আবদ্ধ হল। ইলা আৰু বুধৰ মিলনৰ ফলত এটা পুত্ৰ সন্তান জন্ম হল, যাৰ নাম ৰখা হল পুৰুৰবা। পুৰাণত কোৱা হৈছে যে পুৰুৰবা ডাঙৰ হৈ এজন শক্তিশালী ৰজা হৈছিল। তেওঁৰ ৰাজধানী আছিল গংগাৰ পাৰত অৱস্থিত প্ৰয়াগ। এদিন মাতৃ ইলাই দুখ মনেৰে পুত্ৰ পুৰুৰবাক নিজৰ নাৰী হোৱাৰ সম্পূৰ্ণ কাহিনী কলে। মাতৃৰ দুখৰ কথা শুনি পুৰুৰবাই সিদ্ধান্ত ললে যে তেওঁ মাতৃ ইলাৰ পূৰ্বৰ প্ৰকৃত ৰূপ ঘূৰাই আনিবলৈ চেষ্টা কৰিব। ইয়াৰ বাবে পুৰুৰবাই গৌতমী গংগা অৰ্থাৎ গোদাবৰী নদীৰ পাৰত শিৱ পূজা কৰিব ধৰিলে। পুৰুৰবাৰ ভক্তিত সন্তুষ্ট হৈ শিৱ আৰু পাৰ্বতী আৱিৰ্ভাৱ হৈ বৰ বিচাৰি লবলৈ কলে। তেতিয়া পুৰুৰবাই ভগৱান শিৱক কলে, হে প্ৰভু, মোৰ মাতৃ বিনা দুখত অভিশপ্ত হৈ থাকিব লগা হৈছে। গতিকে আপুনি কৃপা কৰি মোক এই বৰদান দিয়ক যে মাতৃ ইলা অভিশাপৰ পৰা মুক্ত হৈ পুনৰ ৰজা ইল হব লাগে। ভগৱান শিৱই পুৰুৰবাক বৰদান দি কলে, হে পুৰুৰবা, গৌতমী গংগাত স্নান কৰিলেই তোমাৰ মাতৃ ইলা পুনৰ ৰজা ইল হব। তাৰ পাছত ইলাই গৌতমী গংগা অৰ্থাৎ গোদাবৰী নদীত স্নান কৰি পুনৰ পূৰ্বৰ ৰজা ইল ৰূপ ঘূৰাই পালে। এইদৰে ৰজা ইল অভিশাপৰ পৰা মুক্ত হৈছিল। ৰজা ইলৰ এই কাহিনীৰ ঐতিহাসিক তাৎপৰ্য বহুত বেছি। ইলা আৰু বুধৰ পুত্ৰ পুৰুৰবাই আছিল মহাভাৰতৰ চন্দ্ৰবংশৰ প্ৰথম পুৰুষ। পুৰুৰবাৰ পৰাই পাছত কৃষ্ণ, কংস, কৌৰৱ, পাণ্ডৱ, জয়দ্ৰথ, জৰাসন্ধ আদি সকলৰ বংশৰ উৎপত্তি হৈছিল। অৰ্থাৎ এই সকলো মহান চৰিত্ৰৰ উৎস আছিল সেইজন ৰজা, যি নাৰী হৈ গৰ্ভধাৰণ কৰিছিল। বান্ধৱসকল, আশা কৰো আজি ৰজা ইলা হোৱাৰ কাহিনী তথা মহাভাৰতৰ চন্দ্ৰবংশৰ প্ৰথম পুৰুষ পুৰুৰবাৰ এই আচৰিত কাহিনী জানি নিশ্চয় ভাল লাগিল। আগলৈও এনেধৰণৰ ৰহস্যজনক পৌৰাণিক কাহিনী জানিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আপোনালোক সকলোৱে কুশলে থাকক আৰু আমাৰ ভিডিঅ' চাই থাকক। ধন্যবাদ। জয় শ্ৰীকৃষ্ণ।